সমূহ টাই আহোম জ্ঞাতিবৰ্গ তথা সভাকাংক্ষীসকলে আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি উলুপ নগাপথাৰ আৰু লংগাঁও টাই আহোম বংশধৰসকল লগ লাগি আমি মেডাম মেফি অনুষ্ঠিত কৰিব লৈছোঁ এবাৰ প্ৰথম বছৰ। আৰু আমি এনে বিগত দিনতো আমি গোটেই 3খন গাঁৱতে ৰিভলভিংভাৱে আমি মেডাম মেফি অনুষ্ঠিত কৰি যাম বুলি আমি সিদ্ধান্ত লৈছোঁ। আজি প্ৰথম বৰ্ষতে আমি ৰূপম গগৈ ডাঙৰীয়াক সভাপতি, শুক্ল গগৈ ডাঙৰ কাৰ্যকাৰী সভাপতি আৰু আমাৰ খামচেং ফুকে আৰু বিদ্যা হাতী বৰুৱাক যুটীয়া সম্পাদক হিচাপে লৈ আমি মেডাম মেফি ভাগ আয়োজিত কৰিছোঁ। আৰু সকলো জ্ঞাতিবৰ্গকে আমি এই মেডাম মেফিত অংশগ্ৰহণ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো যাতে সুচাৰুৰূপে পালন কৰিব পাৰোঁ তাৰ বাবে আমি সকলো টাই আহোম বংশধৰ তথা শুভাকাংক্ষী জ্ঞাতিবৰ্গৰ পৰা আশা কৰিছোঁ যাতে আমাৰ অনুষ্ঠানটো সুমংগল হয়। আমাৰ উপৰিপুৰুষৰ আমাৰ উপৰি দেৱতাসকলৰ এই পূজাভাগ যাতে আমি খুব সুন্দৰভাৱে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আমাৰ ফালৰ পৰা আমি মৌলং সমাজে আমি সকলো জ্ঞাতিবৰ্গ তথা বংশধৰসকলক কাতৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। উচিত আমাৰ ফুৰালুং আৰু মেডাম মেফি দুটা ভাগ আছে আৰু আমাৰ তেতে অনুষ্ঠান এটা আছে। তেতে হৈছে মানে আমাৰ নিজস্ব যি টাই আহোমৰ ধৰ্মীয় নীতি পৰম্পৰা, জাতীয় শৌৰ্য বীৰ্য, সাজ পোছাক সকলোবিলাক আমি যদি আগুৱাই লৈ যাম তাৰ বাবে বিনম্ৰ প্ৰতিজ্ঞাবদ্ধতা হ'ম। সেইটোকে আমাৰ তেতে অনুষ্ঠান বুলি কয়। তাৰ বাবে আমি তেতে অনুষ্ঠান ৰাখিছোঁ 30 তাৰিখে আৰু 31 তাৰিখে আমাৰ ফুৰালুং আৰু বানফি ৰাখিছোঁ। ফুৰালুং হৈছে ফ্ৰাটো চিংফং হোম, আমাৰ যিজন অদৃশ্য দেৱতা ফুৰা, যিজন তেখেত আমাৰ পূৰ্ণাংগ আমাৰ ঈশ্বৰ। সেই ঈশ্বৰক আমি পূজাভাগ কৰোঁ যাতে আমাৰ পিছৰ পৰ্যায়ৰ আমি যিখিনি মেডাম মেফি অনুষ্ঠিত কৰিম তাৰ বাবে সুচাৰুৰূপে যাতে ফ্ৰাটো চিংহমে আমাক কামখিনি কৰাত সবল শক্তি দিয়ে তাৰ বাবে আমি ফ্ৰাটো চিংহমক ফুৰালুং কৰোঁ 101 গছ বন্তি জ্বলাই কেঁচা নৈবেদ্যৰ সৈতে। আৰু বানফি হৈছে, বানফিটো আমি যিটো মেডাম মেফি, মে মানে হৈছে তৰ্পণ, দাম মানে হৈছে মৃতক আৰু মে মানে হৈছে তৰ্পণ, ফি মানে হৈছে দেৱতা। আমি দামসকলক আৰু ফিসকলক আমি পূজা কৰোঁ আৰু তেখেতলোকক পূজা অৰ্চনা কৰি আমাৰ জাতিটো শৌৰ্য বীৰ্য ৰক্ষাৰ ক্ষেত্ৰত তেখেতলোকৰ আশীষ আৰু বল কামনা কৰি আমি সেইবাবে আমি পূজা আগবঢ়াই যাওঁ। আৰু এই পূজাভাগ আমাক আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাদেৱে প্ৰথমতে অনুষ্ঠিত কৰিছিল আৰু তাৰ পৰা আমি আজি বহুদিন আমাৰ নিজস্ব জাতীয় শৌৰ্য বীৰ্যবিলাক যেতিয়া অলপ দুৰ্বল হৈছিল, মাজতে বহুতখিনি সময় এই পূজাভাগ নোহোৱা হৈছিল। কিন্তু আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আমাৰ মাননীয় স্বৰ্গীয় ডামচাও হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই এই ভাগ কাম অনুষ্ঠিত কৰিবলৈ আমাক আকৌ এই নতুনকৈ মানে দি গ'ল আৰু তাৰ পৰাই আজি পৰ্যন্ত আজিলৈকে আজি 53 সংখ্যক আজি মেডাম মেফি